হেৰস্টো ওয়েলকাম টু মাই চেনেল ৰাইটিং স্কিল নলবাৰী তো মোৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ছাৰবাইদেউসকলৰ বন্ধু-বান্ধৱীসকল তো মই আজি এটা সৰুকৈ ভিডিঅ' আনিছোঁ এইটো হৈছে যিবিলাক বিদ্যালয়ৰ এমডিএম একাউণ্ট আছে আৰু সেই এমডিএম একাউণ্টৰ ষ্টেটমেণ্ট এটা লাগে তো ইয়াৰ বাবে বেংকত আপোনালোকে কেনেদৰে লিখিব তো সেইটো মই লিখি আনিছোঁ তো আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ যদি প্ৰথমবাৰৰ বাবে মোৰ চেনেলটোলৈ আছে আপোনালোকে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব একেবাৰে নাপাহৰিব তো আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ To the branch manager, State Bank of India branch Mukalmoh. तो मैं याते State Bank लिखिছোঁ যদি আপোনালোকৰ বেলেগ বেংক হয় বেলেগ বেংক লিখিব লগতে ব্ৰাঞ্চটো লিখিব ডেটটো লিখিব তো তাৰ পিছত সাবজেক্টটো লিখিব এনেকৈ এপ্লিকেশন ফৰ বেংক ষ্টেটমেন্ট অফ স্কুলস মিড ডে মিল একাউণ্ট তো স্যাৰ উইথ ডিউ ৰেসপেক্ট আই হ্যাভ দ্য অনাৰ টু ইনফৰ্ম ইউ দ্যাট মাইসেল্ফ আপোনালোকৰ নামটো দিব দ্য হেডমাষ্টাৰ অফ ABCD LP স্কুল তো আপোনালোকৰ LP স্কুলৰ নাম দিব আই হ্যাভ এন একাউণ্ট to bracket mid day meal in your bank in the name of my school and account number to dibo now a bank statement is required for accounting purpose of school so sir it would be very helpful for me to get a bank statement of the above bank account number this is my kind request to you and thanking you for the same yours sincerely to nam to dibo headmaster ABCD LP স্কুল তো আপোনালোকৰ নিজৰ LP স্কুলখনৰ নাম দিব বেংক একাউণ্ট নাম্বাৰ ইমেইল ফোন নাম্বাৰ তো এনে ধৰণে লিখিব তো শেষত যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগিলে আৰু হেল্পফুল বুলি ভাবিলে তেতিয়াহ'লে আপোনালোকে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰিব তো লগতে মোৰ প্লেলিষ্টত ছাত্ৰ-ছাত্ৰীবিলাকৰ বাবে গ্ৰামাৰ ৰচনা অসমীয়া ব্যাকৰণ ইংৰাজী ব্যাকৰণ ভাষণ এইবিলাক বহুত কিবা কিবি দিয়া আছে তো সেইবোৰ আপোনালোকে চাব তো আজিলৈ ধন্যবাদ জয় অসম